সাৰ্ভে ৰাস্তা এইখিনি ৰাস্তাটোত ব্ৰহ্মপুত্ৰৰ পৰা ফেৰী কেইখনমান দি দিব লাগিছিলে। মেডিকেলত আহিছোঁ, এতিয়া পানীতে যাব লাগিছে। মানে গুৱাহাটীত নাহো আৰু গুৱাহাটীৰ কৃত্ৰিম বানৰ দৃশ্য আপোনালোকক সকলোকে দেখুৱাই আছো। আৰু এই মুহূৰ্তত মই যিহেতু ৰাজপথত উপস্থিত আছো আৰু মহাসাগৰ যেন লাগিছে এই ৰাজপথত। আৰু এইদৰে এখন বাছ এই মুহূৰ্তত দেখুৱাইছো, অসম লাইভৰ দৰ্শকসকলক দেখুৱাইছো যে এই মুহূৰ্তত এখন বাছ এইদৰে ফচি ৰৈছে আৰু ইয়াত দেখিছে বেয়া হৈ পৰিছে। আৰু ৰাজপথ এইটো দেখুৱাইছো, এটা ৰাজপথৰ মাজত এইদৰে আমি দেখুৱাবলৈ এখন বাছ এনেদৰে ফচি ৰৈছে আৰু এই ৰাজপথত। আৰু এইদৰে লোকসকল এনেধৰণে ইয়াৰ পৰা নামি থকা দেখিবলৈ পোৱা গৈছে। বাইদেউ কি হ'ল গাড়ীখন? এই মুহূৰ্তত দেখুৱাইছো এইখন বাছৰ পৰা এইদৰে ৰাজপথত বেয়া হৈ পৰিছে আৰু বেয়া হৈ পৰাৰ ফলত এনেধৰণে লোকসকল বাছৰ পৰা নামি এইদৰে খোজকাঢ়ি আহিবলগীয়া পৰিৱেশ হৈছে। আৰু দেখুৱাইছো বাইদেউ কি বাছত আহিছিলে? বাছত আহিছিলে আৰু কি হ'ল এতিয়া? ৰাস্তাতে বাছ বন্ধ হৈ গ'ল। আৰু ইয়াত দেখুৱাইছো ৰাস্তাত বাছ বন্ধ হৈ যোৱাৰ পাছত এনেধৰণে সকলো আহিবলগীয়া হৈছে। আৰু বাছখনত যিসকল যাত্ৰী আছিলে আৰু সেই যাত্ৰীসকলে এনেধৰণে নামি থকা দেখিবলৈ পোৱা গৈছে। বাইদেউ বাছত আহিছিলে? বাছত আহিছিলো, কি কৰিম উপায় নাই, বাছখন ফাঁচি গ'ল আৰু মাজতে ফচি গ'ল। এতিয়া আকৌ লেতেৰা পানী দি যাব লাগিব। পানী দি এনেকে যাব লগা হৈছে আৰু উপায় নাই কি কব? এনেকা আৰু মেডিকেলত আহিছোঁ, এতিয়া পানীতে যাব লাগিছে। মেডিকেলৰ পৰা আহিছিলে আৰু এতিয়া পানী দি যাবলগীয়া হৈছে। পানী দিয়ে যাব লগীয়া আছে। আৰু এয়া দেখুৱাইছো ৰাজপথত এইদৰে এখন বাছ ফচি গৈছে আৰু এনেধৰণে নামিছে। আপুনি বাছত আহিছিলে? বাছত আহিছোঁ। এই সাৰ্ভে ৰাস্তা এইখিনি ৰাস্তাটোত ব্ৰহ্মপুত্ৰৰ পৰা ফেৰী কেইখনমান দি দিব লাগিছিলে। ফেৰী দিব লাগিছিলে? ফেৰী লাগিব এইখিনি। কি ক'লে? ফেৰী এখন লাগিব। এইটো ৰাজপথত এতিয়া বাছ ফচি ৰৈছে। কি কৰিব? একেবাৰে বানপানী। আৰু এয়া দেখুৱাইছো এয়া লোকসকলে আহিব লাগিছিলে। আৰু এই বাছখন এনেধৰণে পানীত ফচি থকাৰ পাছত এইদৰে বাছৰ পৰা লোকসকল নামি আছে। কি হ'ল বাছখন? পানী সোমাই গৈছে। আৰু এয়া দেখুৱাইছো বাইদেউ বাছত আহিছিলে? আৰু বৰষুণো পৰি আছে আৰু মাজতে এইদৰে বাছখন ফচি ৰৈছে। আৰু বাছখন ইয়াত ৰৈ পৰাৰ ফলত এনেধৰণে মানুহৰ যিসকল যাত্ৰী আছিলে আৰু যাত্ৰীসকলে এইদৰে বাছৰ পৰা নামি থকা দেখিবলৈ পোৱা গৈছে। সকলো এইদৰে আহিছে আৰু ইয়াত দেখুৱাইছো পৰিৱেশ, ৰাজপথৰ পৰিৱেশ বেয়া হৈ পৰিছে। আৰু বাছখনৰ ইঞ্জিনত পানী সোমোৱাৰ ফলতে এইদৰে বেলতলা চাৰ্ভেত বাছখন ফচি ৰৈছে আৰু সকলো যাত্ৰী এইদৰে নামি আহিবলগীয়া হৈছে। কি ক'ব? মানে গুৱাহাটীত নাহো আৰু গুৱাহাটীত নাহে? এ জি অফিচত আহিছিলে। কি সকলে? এ জি অফিচত কামত আহিছিলে। লগৰজনৰ কিবা পেঞ্চনৰ। এইবাৰ পৰা নাহো আৰু। এইবাৰ পৰা নাহে আৰু? নাহো। এতিয়া দেখিছে গুৱাহাটীৰ যি যান জঁট বাছৰ পৰা এনেদৰে নামিবলগীয়া হোৱাৰ বাবে কৈছে এইবাৰৰ পৰা তেওঁলোক গুৱাহাটীলৈ নাহে। আৰু আমি পৰিৱেশ দেখুৱাইছো, সকলো নামি আছে চাৰিওফালে। বাছখনৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো। এয়া সকলো বাছৰ পৰা নামি থাকিবলগীয়া হৈছে। বাইদেউ কলে আহিছিলে? মেডিকেল আহিছিলে। কি বাছখন ফচি যোৱাৰ কাৰণে এনেকে আহিবলগীয়া হৈছে? দেখুৱাইছো বহু লোক বিভিন্ন কামৰ বাবে বাছত আহিছিলে আৰু কিছু মেডিকেললৈ আহিছিলে, আন কিছু লোক অফিচৰ বাবে আহিছিলে। কিন্তু এইদৰে বাছখন হঠাৎ ৰাস্তাত বেয়া হৈ যোৱাৰ ফলত এনেধৰণে আহিবলগীয়া হৈছে। আমি দৃশ্য দেখুৱাইছো। এই মুহূৰ্তত বৰষুণো পৰি আছে আৰু বৰষুণৰ মাজত এনেধৰণে আহিবলগীয়া পৰিৱেশ হৈছে। भाई ये